Hello everyone, মই দীপান্বিতা দীপান্বিতা's collection pageৰ ফালৰ পৰা লাইভ আহিছো বৰ্তমান টাইমে নাপাইছো লাইভ আহিবলে হেতু কাৰণে পিছবেলা আকৌ কাম আছে ভাবিলো লাইভ এটা আহিলো আপোনালোকক লগ নোপোৱাই হৈছো লাইভটো আহিম ভাবো আৰু সময়ৰ অভাৱ হেতু কাৰণে আজি হুনকালে অকমান লাইভ আহিলো সো আপোনালোকে হুনকালে জয়েন হৈ যাও খুচিলো গিফট পালো নে দিলে এটো নতুন নি মা কি ফোন এটো প্লেলিস Hello কি হল কপি বাইদেউ ৰিপেয়াৰিঙত ওকে জয়েন হৈ যাব হুনকালে আৰু কোনে মোৰ শেয়াৰিঙৰ গিফট পাইছে হেতু কম ইমান দিন শেয়াৰ কৰা গিফট কোনে পাইছে টোটাল 3 গৰাকীক দিছো মইতো 3 গৰাকীক দিও আৰু এবাৰ 3 গৰাকী কোন হয় হেতু মই জনাই দিম তাৰ আগতে লাইভটো হেক কৰিলো লাষ্টত জনাই দিম কোনে পাইছে দেই ধুনিয়া গিফট মোৰ ফালৰ পৰা তেওঁলোকলৈ যাব আৰু আপোনালোক জয়েন হৈ লওক হুনকালে তাৰ পাছতে লাইভটো ষ্টাৰ্ট কৰি দিম ধুনীয়াকৈ দিছে একো হোৱা নাই দেখোন তেনেকে হয় নাই মনিও একো হোৱা নাই কি কৰিছে চিলনি বেলেগ কৰিবলৈ দিছে নিশ্চয় একোৱে হোৱা নাই শুনো ইমান ধুনীয়া হৈ আজি হেৰিটো আহিছে দেই জুনবিৰি হাৰ্ড কালি সুধিছিলে বাইদেউ মই বুলি কৈ আছে হেল্ল' লুকুমণি সকলোৱে শ্বেয়াৰ কৰি থাকিব হঠাতে এনেকৈ মই ৰিজাল্ট দিম আৰু ধুনীয়া গিফট দি থাকিম সেইকাৰণে কওঁ আপোনালোকে শ্বেয়াৰ কৰিব সদায় আৰু এবাৰ দিম 3 গৰাকীক আকৌ এনেকৈ হঠাতে 3 গৰাকীয়ে পাব মোৰ পৰা ধুনীয়া গিফট সেইকাৰণে সদায় শ্বেয়াৰ কৰিব এনেকুৱা নহয় যে দীপান্বিতা একো গিফট নিদিয়ে কিয়নো শ্বেয়াৰ কৰিম সো কোনো টাইমিং মই দিয়া নাই আপোনালোকে শ্বেয়াৰ কৰিব এটা টাইমিঙত মই আপোনালোকক গিফটটো কৈ দিম কোনে পাইছে ঠিক আছে আজি 3 গৰাকীয়ে পাব আকৌ 3 গৰাকীক দিম হেতু কাৰণে কৈছো শ্বেয়াৰ কৰি থাকিব নিজৰ একাউণ্টত শ্বেয়াৰ কৰিব আৰু আপোনালোকে কিছুমান ফেসবুক গ্ৰুপ থাকে হেবোৰত শ্বেয়াৰ কৰিলে ভাল আমাক কি লাগে আমাক ভিউজটো লাগে সেইকাৰণে কো শ্বেয়াৰ কৰিবলৈ ফলোৱাৰ্স লাগে মেইনলি ফলোৱাৰ্স এন্ড ভিউৱাৰ্স মেইনলি আমাক লাগে কাৰণ কিয় এটা লাইভ কৰিলে এটো কথা নহয় যে অৰ্ডাৰ কৰিব লাগিব আমাৰ পৰা গহনা বাট ভিউজ থাকিলে এটা লাইভ কৰাৰ আমেজটো বেলেগ থাকে হেতু এতিয়া আমি যি সকলে লাইভ কৰো তেওঁলোকে গম পায় যদি ভিউজ নাথাকে কথাও কবলৈ মন নাযায় কিন্তু ভিউজ থাকিলে লক নলক সাইটো আছে হেতু এটা মনৰ স্যাটিসফ্যাকশন হেতু কথা আৰু আপোনালোকে হুনকালে জয়েন হৈ যাওক আৰু আপোনালোকে ভাত পানী খালে নে নাই বাৰু মই জাস্ট ভাত খাই উঠিছো আৰু আজি লাইভটো একদম ৰেডি কৰি থৈ গৈছো মানে ভাত খাই উঠিয়ে লাইভ আহিম বুলি নহলে নহয়গে বা হিৰো লাগিছে একদম ধুনীয়া লাগিছে দেই অৰ্ডাৰ কৰি থৈ যায় সব অকন খাই ললো এতিয়া লাইভটো ষ্টাৰ্ট কৰি দিম ঠিক আছে আৰু মোৰ শোৰুমলে খুব ধুনীয়া সিলভাৰ বেজ লুকাপাৰ আহিছে সিলভাৰ লুকাপাৰ দাম বাঢ়িছে আগতে মই আপোনালোকক 5700 800 দি আছিলো যেহেতু ৰূপৰ দাম বাঢ়িছে সোণৰ দাম বাঢ়িছে সেই কাৰণে এটা লুকাপাৰ সেট এতিয়া আপোনালোকে 6500 ল'ব লাগিব কিন্তু এটা কথা কওঁ খুব ধুনীয়া ফিনিশিংত আহিছে খুব ধুনীয়াকে হুন লগাই মোৰ কাৰিকৰে ইমান ধুনীয়া ফিনিশিং দিছে যেতিয়া আপোনালোকে হাতত পাব গহনাটো তেতিয়া মানে ভাবিব বা ইমান ধুনীয়া ফিনিশিং আৰু মোৰ এতিয়ালৈকে যিমানখিনি জুনবিৰি গৈ আছে ক্লায়েন্টৰ ওচৰলে আৰু যিমানখিনি লুকাপাৰ যিমান মোৰ গহনা পাইছে সকলোৱে ফিনিশিংৰ কথা কিন্তু কয় যে ভাল ফিনিশিং সো হেতু মোৰ কাৰণে বহুত মানে হেতু মোৰ এটো মানে মই বুজাব নোৱাৰো তেনেকা এটা ফিডবেক পালে বহুত ভাল লাগে মিজুলা বাইদেউ খবৰ ভাল আপোনাৰ ভালনে
সো দেৰি নকৰি লাইভটো ষ্টাৰ্ট কৰি দিও আৰু মাত্ৰ 5 জনহে জয়েন হৈছে কি হ'ল আজি জয়েন নাই হোৱা যে অকমান শেয়াৰ কৰি লওঁ ময়ো কপাৰ বেস বালা বহুত আছে বাইদেউ বহুত আহিছে দেখুৱাম মই সিলভাৰ বেস বালাও আছে মোৰ ওচৰত অকমান মই শেয়াৰ কৰি লৈছো দেই একো কোৱা নাই মানে শেয়াৰিং অকমান শেয়াৰ কৰি লৈছো থ্যাংক ইউ দীপাশা থ্যাংক ইউ সো মাচ So, good afternoon. মই লাইভটো ষ্টাৰ্ট কৰি দিও ফাৰ্স্ট অফ অল আজি দেখুৱাম খুব ধুনিয়া লুকাপাৰ আহিছে যেটো মই কৈ আছো আপোনালোকক লুকাপাৰৰ কথা লুকাপাৰ এভেইলেবল হৈ গৈছে খুবেই মৰম লগা এটা লুকাপাৰ চাও গুটা লুকাপাৰ দেখিছেনে এটো কিন্তু পিওৰ সিলভাৰ হয় পিওৰ সিলভাৰ বেস লুকাপাৰ দেখিছে কিমান ডাঙৰ হয় ইমান মৰম লগা লুকাপাৰ আৰু এটো ৰন্থলি মেড হয় দে ৰন্থলিত বনোৱা হয় খুব ধুনিয়া আৰু পিন্ধি দেখুৱাইছো বাৰু যেহেতু কুৰ্তি পিন্ধি আহিছো গৰমৰ ইমান গৰম লাগিছে লৰালৈকে উলাই আহিলো ঘৰৰ পৰা গৰমতে আজি কুৰ্তি পিন্ধি আহিছো কিন্তু চাদৰ মেখেলা পিন্ধিলে বহুত ধুনিয়াকে গহনাখিনি উলাই যায় তথাপিও আপোনালোকে অকনমান আৰু বুজিবলৈ চেষ্টা কৰিব সো খুব ধুনিয়া হয় লুকাপাৰটো দেখিছনে আৰু এইটোৰ ৰেঞ্জ আহি যাব 6500 ইয়াতকে মই ডাঙৰ এটাও বনাই আছো অকমান বিগ সাইজৰ বনাইছো কিন্তু হেতুৰ ৰেঞ্জটো অলপমান বেছি হ'ব সো খুব ধুনিয়া এই লুকাপাৰটো যদি আপোনালোকে লব বিচাৰে ৰূপৰ ওপৰত বনোৱা কেঁচা সোণৰ গহনা হয় যেটো আমাৰ পাথুন বুলি কোৱা হয় 24 ক্যাৰেট গোল্ড পলিশৰ কাম আছে চাও ইমান ধুনিয়া ফিনিশিং খুব ধুনিয়া ফিনিশিংত বনোৱা হৈছে লুকাপাৰ সেটটো চাও ইমান মৰম লগা হয় খুবেই মৰম লগা যদিহে আপোনালোকৰ ভাল লাগিছে কমান জুম নহৈছে না জানো মাজে মাজে জুম হয় নহয় সো খুব ধুনিয়া লুকাপাৰ সেটটো যদি লব বিচাৰে প্ৰাইস আহিব 6500 6500 টকাত আপোনালোকে সেটটো লব পাৰিব বিৰাট ধুনিয়া হয় আৰু যদিহে ভাল লাগিছে আপোনালোকৰ তেন্তে মোক WhatsApp কৰিবলৈ নাপাহৰিব মোৰ নাম্বাৰ হৈছে 9678906608 দীপানিতাস কালেকশনত আপোনালোকে পিওর অসমীয়া গহনা পাব লগতে প্রিমিয়াম কোয়ালিটি কপাৰ বেস পাব মই লো কোয়ালিটিটো খুব কম ৰাখো মানুহৰ ৰিকুৱেষ্টৰ কাৰণেহে আনো কম মানে কোয়ালিটিটো কপাৰৰ লো কোয়ালিটিটো বাট যিমান পাৰো মই আপোনালোকৰ কোয়ালিটি মেইনটেইন কৰিবলৈ বিচাৰো যাতে আপোনালোকে ইন ফিউচাৰ গহনাটো ভালকে ষ্টৰ কৰি ৰাখিলে যাতে বছৰ বছৰ দিন ভাল হৈ থাকে হে কাৰণে প্ৰিমিয়াম কোয়ালিটি কপাৰ বেজৰ
গহনাখিনি ৰাখিবলৈ চেষ্টা কৰো আপোনালোকে হয়তো 500 600 800 মানে 800 ৰ ভিতৰত যিখিনি ট্ৰেডিশনাল গহনা আপোনালোকে পাই আছে সেইখিনি কিন্তু লো কোৱালিটিৰ হয় কেতিয়াও হাই কোৱালিটি যেটো প্ৰিমিয়াম কোৱালিটি 800 ৰ তলত নাহে হেতু মন কৰিব সদায় সো খুব ধুনিয়া এটা লুকাপাৰ যেটো পিওর সিলভার হয় আৰু এটো গুটা লুকাপাৰ হয় দেখিছেনে ব্যাক সাইডো যদি বাই চান্স ঘুৰ খাই যায় ব্যাক টু লুকাপাৰয়ে হয় দেখিছে সো এইটো আপোনালোকে 6500 টকাত লব পাৰিব নেক্সট মই আপোনালোকক গ্ৰীন চিলনি যেটো আছে হেতু দেখুৱাই দিও কাৰণ আৰু মোৰ আহি আছে মই এটা ষ্টেটাস দি থৈছো ফেসবুক ষ্টৰীত যে মোৰ বহুতখিনি লুকাপাৰ 10-15 টা মান মই এবাৰ বনাইছো কাৰণ বহুত বাইদেউসকলক লুকাপাৰ নাই বুলি কবলগিয়া হৈছিল আৰু হে নাই শব্দটো মই একচুয়ালি কবলে বহুত বেয়া পাও লাগে পার্সোনাল লাইফতে হক আৰু প্রফেশনাল লাইফত হক মোৰ নাই নোৱাৰো এই বস্তুটো হসাকে মই বেয়া পাও যিমান পাৰো কষ্ট কৰিছো নাইটো নাইকিয়া কৰিবৰ কাৰণে আৰু মই মোৰ শোৰুমতো কিছুমান গহনা যেতিয়া মই কব লাগে মেসেজ কৰিলে যে মোৰ শত নহব হেতু ভাল নালাগে একচুয়ালি কবলে গলে সো এই বস্তুটো চাও খুব ধুনিয়া গ্ৰীন বিটছত সিলনি কৰা আছে দেখিছানে ইয়াত মই গোল্ডেন বিটস দিয়া নাই এটো প্লেন হয় এনেকে দিছো আর যদি আপোনালোকক এনেকে ইয়াত গোল্ডেন লাগে হেতু মোৰ শট अवेलेबल হৈছে আহি আছে মানে আজি পাবহি মই ৰাতিপা সময় মোৰ কাৰিকৰে মোক ফটো দিছিলে যে বাইদেউ এখিনি ৰেডি হৈ গৈছে হেইখিনি মই ষ্টেটাস লগাইছো আৰু আপোনালোককটো ধুনিয়াকে মই ফটো মাৰি দিমেই মোৰ ফটো দেখিলে তো আপোনালোকে গম পাই যে মোৰ হাতত আহি পাই গৈছে যেতিয়া এখন ফটো আপোনালোকে ডিসি লিখা ধুনিয়াকে মোৰ শোৰুমৰ পা পাব তেতিয়া গম পাব যে জুৱেলাৰীটো আহি মোৰ শৰ পাই গৈছে কিন্তু যেতিয়া মই অকমান ব্লাৰকে বা অকমান মানে একেলগে ফটো দিউ বা তেনেকে গম পাব যে আহি পোৱাহি নাই ঠিক আছে ব্যাকগ্ৰাউণ্ডে দেখিলে বহুতে গম পাই যায় যে শোৰুমত বস্তু আহি পালেহি নে নাই সো এইটো সব খুব ধুনিয়া এটা গ্ৰীন বিটছৰ সিলনিত ইমান ধুনিয়াকে লুকাপাৰটো বনোৱা হৈছে ইমান মৰম লগা পিওর সিলভার বেস হয় পাথুনৰ গহনা হয় আৰু এবোৰ আপোনালোকে ইন ফিউচাৰ ৰিপেয়াৰিং কৰিব পাৰে ওয়াৰেন্টি থাকিব গ্যাৰান্টি আছে পুৰা ফুল গ্যাৰান্টি আছে 100% যে এটো ৰূপৰ হয় আপোনালোকে ইন ফিউচাৰ 20 ইয়াৰ্স 30 ইয়াৰ্স পিছতটো যদি এটো আপোনালোকে ৰিপেয়াৰিং কৰে আকৌ এনেকা নতুন হৈ পৰিব আৰু মোৰ সৰ আপোনালোকে 1 ইয়াৰত ফ্ৰী সাৰ্ভিস পাব লাগে পলিশিংৰ প্ৰবলেম হক বা বেলেগ কিবা প্ৰবলেম হক আপোনালোকে 1 বছৰ ফ্ৰী অফ কষ্ট মোৰ সৰত আপোনালোকে ভাল কৰাব পাৰিব ঠিক আছে খুব ধুনিয়া এইটো লব পাৰে দিখল সিলনিত দিছো ইমান মৰম লগা কাপোৰৰ লগত যেতিয়া আপোনালোকে মিলাই পিন্ধিব খুবেই মৰম লাগিব প্ৰাইসটো অলপমান বেছি হয় যেহেতু লুকাপাৰা হয় লুকাপাৰা পাবলে বহুত দিগদাৰ হেতু জানে আপোনালোকে সকে বহুতে আৰু আপোনালোকে এখন শোৰুমত গৈ খুদিব ৰেপুটেড শোৰুমবোৰ জানে ন জিবোৰৰ মানে একদম ব্র্যান্ড হৈ গৈছে হেইখিনি শোৰুমত গৈ খুদিব যে এটা লুকাপাৰাৰ দাম কিমান ঠিক আছে আৰু এতিয়া 6500 টকাত আপোনালোকে লুকাপাৰা লব পাৰিব যদিহে আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে দেৰি নকৰি হুনকালে মোক WhatsApp কৰিব স্ক্ৰিনত যেটো নম্বৰ দেখা পাই আছে সেই নম্বৰটো বিৰাট ধুনিয়া সক লুকাপাৰাটো দেখিবলে খুবেই ধুনিয়া 6500 ঠিক আছে আৰু আহি আছে যদি আজি আহি পায় তেতিয়া হলে তো মই লগালক ভিডিও কৰি আপোনালোকক দিমেই আপোনালোকৰ ৰিলছবোৰ চাব আৰু হুনকালে দিবলৈ চেষ্টা কৰিম ধুনিয়া ধুনিয়া ডিজাইনত এইটোৱে বস্তু আহি আছে সিলনি বেলেগ বেলেগ কাৰণ গ্ৰীনত বেছি বিচাৰে আমাৰ কাস্টমাৰে সো গ্ৰীন মই বেছিকে বনাইছো আৰু কাবাৰ অৰ্ডাৰ আছে ব্ল্যাকত বনাই দিবলে ব্ল্যাক ৰেড গোল্ডেন বা ব্লু আৰু ব্ল্যাক টু মই বেছিভাগ অৰ্ডাৰ পালেহে বনাই দিও আজি ৰাতিপুৱা এইখিনি ফটো দিয়াৰ লগে লগে বহুতে অৰ্ডাৰ প্লেস কৰিছে যে ব্ল্যাক আৰু ৰেড কম্বিনেশনত বনাই দিও সো তেনেকে আপোনালোকে অৰ্ডাৰ প্লেস কৰিব পাৰে আজি অৰ্ডাৰ দিলে নেক্সট উইকতহে আহিব লুকাপাৰা আৰু 6500 এই পৰিব এই সাইজটো এটো যথেষ্ট ডাঙৰে হয় সৰু নহয় মানে মিডিয়াম সাইজ হয় বুলি কব পাৰি আৰু যদি বিগ লাগে আপোনালোকক ডাঙৰ লাগে ইয়াতকে বিগ সাইজত লব বিচাৰে দেন 7500 আহিব 1000 এটা বেছি হ'ব ঠিক আছে সো নেক্সট মই আৰু এটা লুকাপাৰা আপোনালোকক দেখুৱাবলৈ বিচাৰি আছো যেটো মোৰ শোৰুমত আগতে আহিছিলে হাফটো যেটো মানে মই গ্ৰীন সিলনিটো আপোনালোকক দেখুৱাই দিও এটাটো সজাই থোৱা আছে বাৰু গ্ৰীনটো আছে খালি পাইছিলো ফুট পাইছিলো
গ্ৰীণ চিলনিটো আছে ক'ত থলো মই হেতু দেখা নাই ৰব পালে মই দেখুৱাই দিম হাতৰ ওচৰ আৰু এইটো সব এইটো খুব ধুনিয়া এগৰাকী বাইদেউটো মই হিদিনাখন যেতিয়া দেখাইছিলো লিনু বাইদেউটো লগালক এটা বুকিং কৰিছে সো এইটো খুব ধুনিয়া সব হাফ লুকাপাৰ এইটো ডিজাইনটো খুব মৰম লগা হয় এইটো লব পাৰে এইটো পিওর সিলভার হয় ইয়াৰ কিন্তু ফুলিজু হা চলাইছিলো অফ কৰি দিলো এইটো খুব মৰম লগা হয় ফুলিজুৰ টপত আহিব বহুত ধুনিয়া সব এইটো কাৰণ টপ ইয়াৰিংস বহুতে বিচাৰে যে এনেকেও লব পাৰে আপোনালোকে এইটো এবু পিওর সিলভাৰত হয় আৰু প্ৰাইস আহি যাব এই সেটটোৰ 5800 দেখিছানে বহুতে টপত বিচাৰে সো টপত আপোনালোকে 5800 ত লব পাৰিব ঠিক আছে যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব বিৰাটেই ধুনিয়া এটা সেট হয় টপ ইয়াৰিংছত লব পাৰে আৰু এই চিলনিটো গ্ৰীণ লাগিলেও লব পাৰে এইটো 5800 পিওর সিলভাৰত হয় পিওর সিলভার হয় ব্যাক সাইড এনেকে ফ্ল্যাট হয় এটোৰ আৰু এসা ফুলিজুৰ দেখিছেনে কিমান ডাঙৰ হয় খুব ধুনিয়া এটা সেট 5800 টকাত পাই আছে ঠিক আছে এবোৰ নগাঁও ৰন্থলিৰ হয় যত কেঁচা সোণৰ গহনা উৎপত্তি যত ৰূপৰ গহনা ৰূপৰ ওপৰত কেঁচা সোণৰ গহনা যত বনোৱা হয় আৰু এই সেটটোৰ ৰেঞ্জ হৈছে 5800 দে 5800 টকায় চাব পাৰে খুবেই মৰম লগা আৰু ব্যাক এনেকে আহিব এটো 5800 ত আপোনালোকে এই লুকাপাৰ সেটটো লব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লওক এইবোৰ কিন্তু আপোনালোকে পিছত লম বুলি ভাবি থাকিলে দেখিছেনে দাম কিমান বাঢ়ি গৈ আছে আৰু বাঢ়িব এক বছৰৰ ভিতৰত 10000 টকা ৰূপৰ দাম বাঢ়িছে গম পাইনে আৰু 1 ইয়াৰ গুছি যোৱাৰ লগে লগে লাখ ক্ৰস কৰিব কেজিৰ কথা কৈছো ৰূপৰ কেজি জুলাই মাহত আগষ্ট মাহত 87000 আছিল আৰু আজিৰ ডেটত 97000 এক কেজি ৰূপৰ দাম আৰু ভাবক 10 বছৰ পিছত কি হ'ব সৰি এক বছৰ পিছত এক বছৰত বাঢ়িছে এক বছৰত 10000 বাঢ়িছে সো হেই কাৰণে কৈছো দেৰি নকৰি যদিহে আপোনালোকে ৰূপত পিওর গহনাটো লম বুলি ভাবি আছে হুনকালে লৈ থব পিছত কিন্তু এইবোৰ ৰেঞ্জত নাপায় আৰু এটা খুব ধুনিয়া জেঠি আহিছে সৰি হেন আহিছে হেন বহুতেই বনাইছো কাৰণ এটা টাইমত হেন দিব পৰা নাছিলো মই একদম ষ্টক শেষ হৈ গৈছিলে সো এতিয়া মোৰ ওচৰত বহুত আছে মানে আপোনালোকে যদি লব বিচাৰে 8-9টা মান সেট এভেইলেবল আছে খুব মৰম লগা এইটো বিৰাট ধুনিয়া ঠিক আছে সো দেৰি নকৰি হুনকালে যোগাযোগ কৰিব দীপানিদাস কালেকশনত আৰু বিৰাট মৰম লগা হয় এইটো হেন চাও ডাঙৰ কিমান চাও গ্ৰীণ চিলনিত আছে ঠিক আছে ভাল লাগিলে আপোনালোকে WhatsApp কৰিব পিন্ধিয়ে দেখুৱাই দিছো বাৰু ধৰিব পৰা নাই যদি আপোনালোকে এয়া এইটো খুব ধুনিয়া দেখিছেনে সো যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব আৰু এটো বহুত ধুনিয়া লাগে মেখেলা চাদৰ লগত মিলাই যেতিয়া আপোনালোকে পিন্ধিব এটো ৰেঞ্জ হৈ যাব 35 ফুলি এনেকে হ্যাঙ্গিংত আছে এটো খুব মৰম লগা হ্যাঙ্গিং ইয়াৰিংছৰ লগত দিয়া হৈছে গ্ৰীণ বিটস লগাই টপ লাগিলেও টপ পাই যাব যদি কোনোবাই টপ ভাল পায় জনালে হল তেনেকে মিলাই বিটসটো মিলাই দিব লাগিব খুবেই মৰম লগা এটা সেট হয় ৰূপৰ ওপৰত কেঁচা সোণৰ কাম কৰা 3500 টকা 3500 ভাল লাগিলে WhatsApp কৰিব আৰু যি সকলক চিনি পাও যি দুই এজনৰ চিনি পাও শেয়াৰ কৰি থাকে তেওঁলোকে মেসেজ কৰি আছে নতুন দেখা সকলেওটো অলপমান মেসেজ কৰিব লাগে ন ইমান পেজ ফলো কৰিছে থ্যাংক ইউ সো মাচ কিন্তু এজনেও এটাও মেসেজ কৰা নাই নতুন কোনোবাই মোৰ পেজ নতুনকে যদি ফলো কৰিছে এটা মেসেজ কৰিব সাচিনাকি হলেহে ভাল লাগে সো খুব ধুনিয়া এটা সেট হয় যেটো ৰেঞ্জ হ'ব 3500 ঠিক আছে খুবেই মৰম লগা আৰু ডাঙৰ হয় দেই সাইজটো ডাঙৰ হয় 3500 টকাতে আপোনালোকে লব পাৰিব চিলনি এনেকৈ আছে গ্ৰীণ বিটছত আছে সব খুব ধুনিয়া হয় পিওর সিলভাৰৰ হয় এবোৰ পাথুনত কাম কৰা হয় দেই 3500 ইয়াৰ গোল্ডেন বিট চিলনি আৰু মেৰুন বিটছৰ চিলনি আপোনালোকে পাই যাব মোৰ ওচৰত মই যদি হাতৰ ওচৰত পাও দেখুৱাই দিম বাৰু
সো এইটো হৈ গল মেৰুন বিটস যেটোৰ ফুলিজুৰ আহি যাব টপত একচুয়ালি এনেকা চোকাৰবোৰৰ টপ ইয়াৰিংস বেছি ধুনিয়া লাগে ঠিক আছে লীনা বৈছ বাইদেউ মই বৰপেটাৰ পৰা দুটা সেট লৈছো আপোনাৰ পৰা থ্যাংক ইউ লীনা থ্যাংক ইউ সো মাচ কেনেকুৱা পাইছা বস্তু বেয়া পাইছা নে ভাল পাইছা কোৱাচোন মোৰ বস্তু তুমি লীনা সো এইটো সব খুব ধুনিয়া হয় মেৰুন বিটছত চিলনি আছে দেখিছানে ইমান মৰম লাগে এইটো আপোনালোকে টসৰ কাপোৰ বা মুগাৰ কাপোৰত পিন্ধিলে এই বিটছটো সিলাইলে খুব ধুনিয়া লাগে অকনমান গৰ্জিয়াস লাগে দেখিবলে আৰু এইটোৰ ৰেঞ্জো সেম হয় 3500 টকায়ে হয় আৰু ফুলিজুৰ টপ আহিব বিৰাট ধুনিয়া হয় সেটটো এই সেটটো বহুত মই সেল কৰিছো মোৰ ষ্টক নাইকিয়া হৈ যায় সো কেতিয়াবা কেতিয়াবা বেয়া লাগে যেতিয়া বহুতে মোক ফটোখন দি কয় যে মোক এটো লাগিছিল আছে নে নাই আৰু বনাব লাগিব আৰু বনাবলে ওয়েট কৰিবলে সময় নাথাকে বহুতৰ অকনমান ইমার্জেন্সি হৈ থাকে সো এতিয়া আপোনালোকে পাই যাব 8-9টা মান সেট अवेलेबल হৈ আছে আৰু বনায়ে আছো মই যেহেতু এটো বহুত যায় মোৰ ঠিক আছে আৰু এইটো আপোনালোকে 3500 লব পাৰিব ফুলিজুৰ এনেকে টপ আহিব খুব ধুনিয়া হয় সব খুবে মৰম লগা বহুত ধুনিয়া পিন্ধিয়ে থাকো থ্যাংক ইউ লীনা থ্যাংক ইউ সো মাচ আর এটা জাপি আর এটা বেনা ওকে ওকে মনত পৰিছে আচ্ছা থ্যাংক ইউ ইমান ধুনিয়াকে লিখাৰ বাবে আৰু এটো খুব ধুনিয়া এটা সেট হয় আৰু প্ৰাইস হৈ যাব 3500 টকা আপোনালোকে যেতিয়া গহনা সমূহ ক্ৰয় কৰে আমাৰ পৰা তেতিয়া প্লিজ এটা ফটো দি পিনে ফিডবেক দিব যে গহনাটো ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকৰ ফিডবেকটো আমাৰ বহুত কামত আহে আপোনালোকে যেতিয়া এটা ফিডবেক আমাক দিয়ে সেই ফিডবেকটো আমি আপোনালোকৰ নাম মেনশন নাথাকে হেতু আপোনালোকে টেনশন নলব মই ক্ৰপ কৰিয়ে দিউ যিমান পাৰো নামটো কাৰণ WhatsAppত নাম সেভ হৈ থাকে আপোনালোকৰ কিন্তু মই সদায় আপোনালোকে মোৰ ফিডবেক চাব মই ফেসবুকত কেতিয়াও নাম মেনশন নকৰো কাৰণ কেলে বহুতে বেয়া পায় নাম মেনশন কৰি দিলে সো যিমান পাৰো ক্ৰপ কৰিয়ে দিউ মই আৰু আপোনালোকে যেতিয়া এটা ফিডবেক দিয়া আমাৰ বহুত কামত আহে কাৰণ আপোনালোকৰ ফিডবেকবোৰৰ পৰাও মই বহুতখিনি অৰ্ডাৰ পাইছো বহুতে আপোনালোকৰ যেটো ফিডবেক দিয়া ফটো থাকে সেইখন মোক দি আকৌ কয় যে সেটটো আছে নেকি মোক লাগিছিল সো হেতু আমাৰ কাৰণে বহুত মানে বহুত ভাল আৰু বহুত হেল্পফুল হয় আমাৰ বিজনেছটোৰ কাৰণে সো প্লিজ আজিলৈকে বহুতখিনিয়ে মোৰ পৰা জুৱেলাৰী লৈছে কিন্তু কিছু মানে অকল কয় যে বাইদেউ বস্তুটো পালো দেই ভাল লাগিছে সো এটা ফিডবেক প্লিজ দিব পোৱাৰ পিছত লাগে দুদিনমান দেৰিকে দিয়ক লগালগ দিব লাগিব যে কোনো কথা নাই ফটো এটা মাৰিলে গহনাটোৰ খুলি লৈ পেকেটটো আৰু ভাল লাগিছে কিমান ভাল লাগিছে কি বিচাৰিছিলে আপুনি মানে আপুনি ভবামতে হৈছে নে নাই হেতু বস্তু লিখি দিলে ভাল পাম ঠিক আছে নিশ্চয় 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 বহুত আছে গেজেয়া কলে হল মই পঠাই দিম মই এটা দেখুৱাম লাইভত দেখুৱাম চাই লবা নহলে ঠিক আছে এতিয়া ইয়াৰে মেৰুন বিটস দেখুৱালো ইয়াত গোল্ডেন বিটস এটা দেখুৱাম গোল্ডেন বিটসও अवेलेबल হৈ আছে সো গোল্ডেন বিটস লাগিলেও আপোনালোকে পাই যাব ঠিক আছে মই গ্ৰীন দেখুৱালো মেৰুন দেখুৱালো বিটসটো আপোনালোকে জনাবও পাৰে দেই আপোনালোকক কি বিটসত লাগে যদি কয় যে বিটসটো আপোনালোকক কালাৰটো কৈ দিলে হল যদি হে अवेलेबल থাকে তেতিয়া আপোনালোকে পাই যাব এটো চাও কাৰেন্টটো গুছি গল আমাৰ ইয়াত আৰু এয়া খুব ধুনিয়া হয় গোল্ডেন বিটসত দেখিছেনে ইমান মৰম লগা ধৰিব পাৰিছেনে খুবেই মৰম লগা হয় আৰু যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব এইটোৰ প্ৰাইস আহি যাব 3500 ঠিক আছে 3500 বহুত ধুনিয়া হয় যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব 3500 ঠিক আছে ফুলিজুৰ হ্যাঙ্গিং লাগিলে হ্যাঙ্গিং পাব আৰু টপ যদি লাগে টপও পাই যাব নেক্সট আহি গল জেঠি জেঠিও মোৰ ওচৰত अवेलेबल আছে বহুতে জেঠিৰ কথা খুদি আছে লাইভত যদি সৰি WhatsAppত এতিয়া আপোনালোকে সাইজটো চাই লব যদি মোৰ লাইভ চাই আছে এটো জেঠি হয় মই সুটি কৰি পিন্ধিছো ইমানটো আহিছে আৰু যদি দীঘল কৰি পিন্ধে তেতিয়া হলে আপোনালোকে ইমান মান দীঘল পিন্ধিব পাৰে আৰু এইটো ৰেঞ্জ আহি যাব 3300 টকা ফুলিজুৰ টপ আহিব বিৰাট ধুনিয়া হয় আৰু আপোনালোকে হ্যাঙ্গিং ইয়াৰিংসও अवेलेबल পাব হ্যাঙ্গিংও আছে মোৰ ইয়াৰিংস ইয়াৰ লগত যদি বলে টপ নালাগে কিন্তু 7টা নে 8টা সেট আহিছে
তাৰে 3 জোৰ মানহে টপ আহিছে চাগে দেই মই চাব লাগিব 3 জোৰ নে 4 জোৰ টপ আহিছে আৰু বাকিখিনি হ্যাঙ্গিং আহিছে সো টপ ইয়াৰিংস খুব ধুনিয়া এটো 3300 হয় এটোটো মোৰ পৰা বহুতেই লৈছে ভাল ফিডব্যাক পাইছো এটোৰ জুলি কোৰ থ্যাংক ইউ সো মাচ সো এটো খুব মৰম লগা দিছেনে টপ ইয়াৰিংস আৰু একদম পিওর সিলভাৰত হয় দেই আপোনালোকে ফিনিশিং দেখি গম পাইছে চাগে ফিনিশিংৰ ওপৰত মই এতিয়া লুকাপাৰৰ গিটাও যদি আপোনালোকক কপাৰ আৰু সিলভাৰ গিটা একেলগ কৰি দেখালো হয় নহয় আপোনালোকে তেতিয়া গম পালে হয় সিলভাৰ আৰু কপাৰৰ মাজত কিমানখিনি ডিফাৰেন্স আছে সো এটো এটা খুব ধুনিয়া ক্লিয়াৰ কে দেখিছেনে আপোনালোকে এতিয়া বাৰু ভালদৰে সাফাকে দেখিছেনে বাৰু একদম ক্লিয়াৰ পিকচাৰ আহিছেনে এটো সব খুব মৰম লগা এটো এটা জেঠি যেটোৰ দাম হৈছে 3300 ঠিক আছে ইয়াৰে যদি আপোনালোকে গোল্ডেন বিটছৰ সিলনি বিচাৰে তেতিয়া হলে গোল্ডেন ব্লু মণিমালা দেখুৱাবা ব্লু মণিমালা হে নাই সাগে জুটিকা বাইদো চাও আছে যদি মই দেখুৱাই দিম দেই ও মাই গড চাও এইটো এটা গোল্ডেন বিটছৰ সিলনি খুব ধুনিয়া দিছেনে গোল্ডেন বিট সিলনি আপুনি পাই পেলাই দিলেও হ'ব হেৰি পেমেন্ট যদি দিও বুলি ভাবিছে পঠিয়াই দিছে খুব ধুনিয়া গোল্ডেন বিটছৰ হয়তো গোল্ডেন বিটছটো কৰিলে ঠিক আছে মই কানৰটো কথা পাতিম বাৰু মই আপোনাক ফোন কৰি আছো ৰব দেই এটো হৈ গল টপ ইয়াৰিংস আৰু খুব ধুনিয়া এই সেটটো আপোনালোকে 3300 তে ল'ব পাৰিব বিৰাট ধুনিয়া হয় ধৰিব পাৰিছে নে বাৰু ক্লিয়াৰ কে এটো 3300 টকা বহুত ধুনিয়া হয় যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লব আৰু কোনে কৰপৰা মোক চাই আছে কমেন্ট কৰি থাকিব আকৌ মাজতে মোক চিনি পাইছে নে বাৰু মোক কোনবাই চিনি পায় নি বাৰু ককচোন চিনি পোৱা কোনবাই চাই আছে নেকি হেনেকেও মাজে মাজে কথা পাতি থাকিব লাগে তেতিয়াহে ভাল লাগে মণিমালা মই বহুতখিনি বনাই আছো জুটিকা বাইদেউ মই আপোনাক দেখুৱাম বহুত গহনা বনাই থকা হৈছে মানে আগ পিছকে উলাই আহি আছে যিখিনি ৰেডি হৈছে মই দেখুৱাই গৈ আছো ৰেডি হোৱা মাত্ৰকে পাই যাব 5টা মণিমালা এটা মণিমালা এনেকে আপোনালোকে পাই থাকিব ঠিক আছে আৰু এটা খুব ধুনিয়া যে হ্যান্ডছৰাই দেখুৱা আপোনালোকক যেটো জেনাৰেল সাইজৰ হয় ফুলি কিন্তু টপত আহিব দেই ফুলি টপত আহিব বহুত ধুনিয়া যদি আপোনালোকক গোল্ডেন বিটছ লাগে গোল্ডেন বিটছত পাই যাব এটো কিন্তু মই ঘিচিত দেখুৱাইছো বহুত ধুনিয়া হয় আপোনাৰ নিচিনা হাত ঘিচি মণি খুবেই মৰম লগা এটো 3700 2.4 মান লাগিব কি খাৰু 2.4 এটো 3700 ৰ হয় এটো জেনাৰেল সাইজ হয় আৰু যদি বিগ লাগে তেতিয়া হলে দামটো বেলেগ হ'ব বিগ সাইজটো মই দেখুৱাই দিছো এটো মিডিয়ামটো নাই একচুয়ালি জেনাৰেলটোৱে আছে বিগ সাইজটো দেখাই দিছো বিগ সাইজটো এনেকুৱা হ'ব এটো আৰু এটো সব ঘিচি মণি আৰু গোল্ডেন মণিত ইমান ধুনিয়াকে সিলাই থোৱা আছে খুবেই মৰম লগা হয় যদি আপোনালোকক সিলনিটো ভাল লগা নাই তেতিয়া হলে আপোনালোকে নরমালি গ্ৰীনত ব্ল্যাকত বা ৰেডত সিলাই লব পাৰে কোনো কথা নাই এটো সব কি 28 মানে আহিব নেকি পাত এতিয়া খুব ধুনিয়া দিছে ৰেড এন্ড ব্ল্যাক কম্বিনেশন বহুত ডাঙৰ হয় এটো আপোনালোকে 5800 ত লব পাৰিব 5800 এটো সব কিমান ডাঙৰ ৰেড এন্ড ব্ল্যাক কম্বিনেশনত আছে দেই ফুলিজুৰু একদম ডাঙৰ এজুৰ টপ হয় ডাঙৰ টপ 5800 যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ভিউয়াৰ্স পুৰ বাহি যাব লাগে ন পটাপট একদম এটলিষ্ট 30 মান হ'ব লাগে তেতিয়াও ভাল লাগে কি হল আজি একদমই বহা নাই যে
শ্বেয়াৰ কৰা সকলোৱে তেতিয়াহে ভাল লাগিব মোৰটো 5টাহে হয় শ্বেয়াৰ কৰা আৰু এটা দেখুৱাও খুব মৰম লগা এটা জুৱেলাৰী এটো বহুত ইউনিক হয় দেখিছেনে ডিজাইনটো এটো সব দুফালে দুটা পাত আছে আৰু মাজত এটা থুৰিয়া ডিজাইন ইউনিক কালেকশন এটা আৰু ইয়াৰ ফুলিজোৰো বৰ ধুনিয়া নালকে দীঘলকেও পিন্ধিব পাৰে ছুটিকেও পিন্ধিব পাৰে এটো এয়া দিছে কাপোৰৰ লগত মানে মেখেলা চাদৰৰ লগত ডিজাইনটো ধুনিয়াকে ওলাব আৰু এয়া সব ইয়াৰিংছ এনেকে হ্যাঙ্গিঙত আহিব এটো ঠিক আছে এই সেটৰ লগত মিলাই দিছে এটো 4800 4800 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লব আৰু মোক হোৱাটসএপ কৰিব এয়া আৰু কি চাব কক আপোনালোকে ঢোলৰ কালেকশন বহুত আছে দেই হিদিনা এটা যে আপুনি হেৰি নিছিলে বক্সটো কোনফালে থলে বাৰু ঢোলৰ কালেকশন কেইটামান দেখাইছো ঢোলটা সজাই থোৱা আছে ন এটো চাব পাৰে এটো জেনাৰেল সাইজ হয় খুব ধুনিয়া ঢোল ৰঙা চিলনিত চিলোৱা আছে বিৰাট ধুনিয়া ফুলিজুৰ টপত আহিব এইটো কিন্তু 37 হয় দেই 3700 টকাৰ হয় এটো খুব মৰম লগা এটা ঢোল হয় 3700 ফুলিজুৰ কিন্তু টপ আহিব ফুলিজুৰ টপ আহিব 3700 ত আপোনালোকে লব পাৰিব ইয়াৰ যেটো গোল্ডেন বিটস টকা ঢোলটো হেতু আপুনি খুলিলে নেকি ঢোলটা বুকিং হৈছে বুলি কৈছিলে যে বুকিং মানে হেতু ব্ল্যাকত তো আছে বুকিং হেতু চিলাব নালাগে অকল ছুটি কৰি দিলে হ'ব গোল্ডেন বিটস চিলনিটো কি হল ব্ল্যাক কোয়ালমনি টকাটো আছিল নহয় কি হল গোল্ডেন বিটস চিলনি এটা আছিল যে এনেকুৱা ডাঙৰ সাইজৰ হেতু মোবাইলনি আপৰা লৈ গৈছিলে যে বাইদেউজনী লৈ গৈছিলে যে ঢোল এটা মানে ওলাব এই যে বাৰ্গেন নকৰিলে পাব বুলি এইটো এটা বিহু নচা ঢোলৰ নিচিনা চিলনি দেখিছানে ইমান ধুনিয়া 4200 ত আপোনালোকে লব পাৰিব 4200 টকা এটো কিন্তু মিডিয়াম সাইজ হয় ঠিকছেনে ইমান মৰম লগা চিলনিত চিলোৱা আছে চিলনিটো বৰ ধুনিয়া অকল ব্ল্যাক চিলনিটো পাব এই পোৱালমনি নুহুৱাকে ব্ল্যাকটো আছে পোৱালমনি নুহুৱাকে যদি ব্ল্যাকত বিচাৰে দেন ব্ল্যাকটো अवेलेबल আছে দেই এইটো 4200 ৰ হয় ঢোল ঢেৰ আছে अवेलेबल সিনাখন ঢোলগিটা কোট মই দিয়া হল জানো ব্ল্যাক ঢোল আৰু কিবা ঢোল যে এইটো ব্ল্যাক আৰু ৰেড আছিল এইটো বক্সত নাই দেখোন এই বক্সটো এটো হৈছে মিডিয়াম সাইজ মই পিন্ধি থকাটো দেই মই পিন্ধি থকাটো হৈছে মিডিয়াম সাইজ সৰপা দেখুৱাই দিছো মোৰ পৰা ঢোল লোৱা সকলে ফিনিশিং দেখি আপোনালোকে ফিডবেক চাব ঢোল বনাবলে দিছে নিজৰ ডিজাইন অনুযায়ী ফিনিশিং বিৰাট ধুনিয়া আহিছে খুব ধুনিয়া এটো মিডিয়াম সাইজৰ এটা ঢোল 4200 হয় ফুলিজুৰ টপত আহি যাব ৰূপত বনোৱা দেখুৱাই আছে এবোৰ কেঁচা হুনৰ কাম কৰা দেই আৰু যদি গ্ৰীন আৰু ৰেডত লয় এটো কিন্তু সৰু হয় এটো আপোনালোকে 3200 তে লব পাৰিব 3200 টকা 3200 এবোৰৰ লগত টপ আহি যাব টপ ইয়াৰিংছ আহিব আৰু এটা
37 অৰ ৰেড চিলনিৰ দুটা এভেইলেবল হৈ আছে ঠিক আছে আৰু এটা আছে ব্ল্যাকত কমপ্লিট ব্ল্যাক হেগিটা আপোনালোকে সব 37 অতে লৈ লব পাৰিব এটো এটা সব খুব ধুনিয়াকে সিলুৱা আছে ইয়া এটো চিলনি খুব মৰম লগা এবোৰ 37 হয় টপ ইয়াৰিংছ আহিব লগত যদি ভাল লাগিছে স্ক্ৰিনশ্বট লব আৰু এটা ব্ল্যাকত আছে ব্ল্যাক কালাৰটো দেখুৱাই দিছো কমপ্লিট ব্ল্যাক এনেকে আপোনালোকে মিডিয়াম সাইজও পাই যাব কমপ্লিট ব্ল্যাক 4200 মিডিয়ামও পাই যাব আৰু এটো জেনাৰেল সাইজ 37 এটো ব্ল্যাক ঢোল যদি ভাল লাগিছে স্ক্রিনশট লব আৰু মই আপোনালোকক যেটো গ্ৰীন লুকাপাৰ দেখুৱাম বুলি কৈছিলো গ্ৰীন চিলনিত ফ্ল্যাট লুকাপাৰ এটো সব গ্ৰীন চিলনিত ফ্ল্যাট লুকাপাৰটো এটো খুব মৰম লগা দিছনে এটো 5800 হয় দেই 5800 ফুলিজুৰ টপ ইয়াৰিংছ আহিব ফুলিজুৰ টপ আহিব দিছনে কিমান ডাঙৰ হয় সাইজটো চাব 5800 গ্ৰীন চিলনি খুব ধুনিয়া হয় 5800 টকাতে আপোনালোকে লব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ হুনকালে WhatsApp কৰিব নেক্সট আহি গল গেজেৰা খুবে ধুনিয়া এটা গেজেৰা দেখুৱাম দেই এতিয়া ইয়াৰ চিলনি আমাৰ ওচৰত দুটা চিলনিত আছে এই গেজেৰাটো ডিজাইনটো চাই লব প্ৰথমতে খুব ধুনিয়া সব মাজৰ যিখিনি ডিজাইন দিয়া হৈছে খুব ধুনিয়া এটো ৰেডত চিলুৱা আছে এটা মুছৰত আৰু এটো গ্ৰীন বিটছত চিলুৱা আছে বহুত ধুনিয়া হয় আৰু এটো আপোনালোকে 5500 টকা লব পাৰিব ঠিক আছে 5500 ইমান ধুনিয়া ডাঙৰ দেখিছেনে 5500 লব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লব গ্ৰীন বিটছত সিলাই থোৱা আছে এটো খুব ধুনিয়া ইয়াৰিংছ এটো আপোনালোকে 5500 টকা লব পাৰিব 5500 যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব দেই গ্ৰীন বিটছত সিলাই থোৱা আছে 5500 ইয়া ইজে কিমান ধুনিয়া ডাঙৰ হয় 5500 টকাত আপোনালোকে লব পাৰিব ইয়াতকে অকনমান এটা সৰু দেখুৱাও এটোটো 5500 দেখুৱালো ইয়াতকে যদি আপোনালোকে অকনমান সৰু লব বিচাৰে তেতিয়া হলে এইটো সব জিমান ধুনিয়া ভিতৰ কামখিনি দিছে ইমান ধুনিয়া আৰু চিলনি সব ৰেড এন্ড গ্ৰীনত দিয়া হৈছে বহুত ধুনিয়া হয় এটো চিলনি আৰু এইটো আপোনালোকে 5300 ত লব পাৰিব 5300 5300 টকা খুব ধুনিয়া হয় ৰেড এন্ড গ্ৰীন কম্বিনেশন দিছনে আৰু ইয়াৰ ফুলিজুৰু হ্যাঙ্গিং আহিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লব আৰু WhatsApp কৰিব 5300 বিৰাট ধুনিয়াকে কাম কৰা হৈছে সব মাজৰ কামখিনি ইমান মৰম লগা আৰু ৰেড গ্ৰীন কম্বিনেশনত আছে ঠিক আছে ভাল লাগিলে হুনকালে WhatsApp কৰিব এতিয়া গেজেৰা যেটো নরমাল যেটো বা আপোনাৰ গহনাবোৰ যে যিদৰে ধুনিয়া আপোনাৰ মাত কথাবোৰ তাতকৈ লাজ লাগি গৈছে মোৰ পেয়া লাজ লাগিছে মোৰ ইমান ধুনিয়াকে মোক হেৰি লিখিলে মোৰ বৰ লাজেই লাগি যায় দেই কৰবি কলিতা থ্যাংক ইউ দেই ধন্যবাদ ধেমালিয়ে কৰিছো ইমান ধুনিয়া এটা ফিডবেক এনেকুৱা ফিডবেকবোৰ বহুত দিনৰ মূৰত পাইছো আগতে খুব কয় মানুহে আজিকালি মোক বেয়া পাই চাগে বহুতে কৰবি কলিতা বাইদে লিখিছে বা আপোনাৰ গহনাবোৰ যিদৰে ধুনিয়া আপোনাৰ মাত কথাবোৰ তাতকৈ বেছি ধুনিয়া আপোনাৰ বিহেভিয়াৰটো বহুত ভাল থ্যাংক ইউ সো মাচ এটো বহুত ডাঙৰ কথা ইমান ধুনিয়া কথা এটা লিখিছে কৰবি বাইদে সো এই কথাখাৰ হে মানে গহনাটো বিকাটো বেছি মেইন আমাৰ একচুয়ালি মইও ভাবো হেতু এটা ব্যৱসায় যেতি আমি কৰো ব্যৱসায়টোতে অকল যে আমি পইচাটো পাব লাগে হেতু নহয় মানুহৰ বিহেভিয়াৰটো বহুত ডাঙৰ কথা হেতু একচুয়ালি আপুনি মুক কৈছে মইও কিছুমান দোকানত হেতু নটিস কৰো সো হেই কাৰণে
আমি যিমানে বেয়াকে গ্ৰাহকে নকক আমাৰ বিহেভিয়াৰটো আমি সদায় ভাল ৰাখিবই লাগিব বহুত আমি এনেকে কাস্টমাৰ পাও বহুত বেয়াকে কৈ থৈ যায় যাওতে দোকানৰ পৰা কিন্তু আমাৰ মুখত হাঁহিটো থাকিবই লাগিব আৰু কথা ভালকৈ ক'ব লাগিব যদি আমাৰ সেইখিনিয়ে প্লাস পইণ্ট এজন দোকানী বুলি সিধা কথাত ক'বলৈ গ'লে এজন দোকানীৰ প্লাস পইণ্ট সেইখিনিতে থাকে যদি আমি হেতুৱে খং কৰি পিনে কৰো হয়তো সেইখিনিয়ে বহুত ডাঙৰ কথা হৈ যায় সো অনলাইনটো হেতুৱে আমাক হাজাৰ জনে মেছেজ কৰে হয়ব পাৰে ময়ো বহুতৰ ৰিপ্লাই দিব নোৱাৰা হৈ যাও কেতিয়াবা কি হয় জানেনে মই মেছেজটো চাও সোৱাৰ পিছত মই আকৌ দুজন মানে মেছেজ কৰি দিয়া ৰিপ্লাই দিওতে হেই যে মই চাইছিলো হেতু পাহৰি থকা হৈ যায় আৰু ভাবো কি মানে প্ৰাইস हुदे एक्चुअली ওই নেকুন हुदे বহুতে প্ৰাইস हुदे সো পিপি কে 10টা মানৰ প্ৰাইস हुदे সো মই কেতিয়াবা কবলে থাকি যায় কিন্তু মুক বহুতে বেয়াকে কৈ দিয়ে কিন্তু এটা কথা কও মই বেয়া নাপাও বাৰু হেতু মুৰু গাত ভুল থাকে কিয়নো মই লগালগ ৰিপ্লাইটো নিদু কাৰণে তেওঁলোকে বেয়া পায় বহুতে হেতু অলপমান মানে ইগোত লাগে যে মোৰ মেছেজটো চালে তেওঁ ৰিপ্লাই নিদিলে কিন্তু কি হয় হেতু সিচুৱেশনটো মই আপোনালোকক বুজাব নোৱাৰো কি হয় এনেকা টাইমত কেটামান মেছেজ আহে হেতু টাইমত বেলেগ কাম কৰি থাকো যে পাহৰি থকাই হৈ যায় আৰু মই মোৰ এনেকা হয় অমুকক ফোন কৰিব লাগিছিল বুলি কৈ ফোন নাম্বাৰটো চাও পিছত বেলেগ এটা কামত লাগি যাও হেতু এটা প্ৰবলেম হৈছে ডাঙৰ মোৰ মই নিজে হেতু মানি লৈছো মোৰ বহুত ডাঙৰ হেতুৰত বহুতে মোক বেয়া পাই থৈছে ৰিপ্লাই নিদিয়াৰ কাৰণে সো এনেকা হৈ যায় আমাৰ বিহেভিয়াৰ খিনি ভাল কৰিলে বা আমি এনেকাকে মানে ফার্স্ট রিপ্লাই দিলে বহুত ভাল পায় বহুত বাইদেউ সকলে সো হেখিনতে মোৰ অকমান ভুল হৈ গৈছে এগিদিনত দিব পৰা নাই হেতুৱে আৰু কৰিবইদো থ্যাংক ইউ সো মাচ ইমান ধুনিয়াকে আপুনি এটা কমেন্ট দিছে সো এটো চাওক ইমান ধুনিয়া হয় এটো ডাঙৰ হয় দে বিগ সাইজৰ মই পিন্ধিছো ইয়াতকেও ডাঙৰ আছে মোৰ পৰা লাৰ্জ সাইজ দিনাখন এগৰাকী বাইদেউ লৈছে ইমান ভাল পাইছে তেওঁ কৈছে জুনবিৰ ফিনিশিং বহুত ভাল হয় কিন্তু ময়ো হেতু মানুহ যিজন কাৰিকৰে মোৰ বনাই আছে তেওঁ হাতৰ পৰখ হসাকে বহুত ধুনিয়া ফিনিশিং সাকসুন ইমান ধুনিয়া মইটো নিজে নবনাও হেতুটো আপোনালোকেও জানে হেবুৰ গহনা বনাই আছে আমাৰ ৰন্থলি বহি থকা কাৰিকৰ ক্ৰেডিট তেওঁলোকলে যায় একচুয়ালি ক্ৰেডিটটো আমি পাই আছো একচুয়ালি আমি ধুনিয়া নবনাও হেই যে তেওঁলোকে বনাই তেওঁলোকৰ থ্ৰয়েদি আমি মানে ক্ৰেডিট খিনি পাই থাকো আৰু তেওঁ সব হসাকে ধুনিয়াকে বনাই আৰু ইয়াৰিংটো বহুত মৰম লগা আহিছে নে বহুত ধুনিয়া হয় আৰু এই সেটটোৰ প্ৰাইসটো হৈ যাব 5500 বিগ সাইজ হয় যেহেতু প্ৰাইস বহা নাই জুনবিৰ প্ৰাইস সেমে আছে কবলে গলে কাৰণ আগতেও মই আগতে 5200 মানত দিছিলো 300 আজি বহুত দিনৰ পৰাই বাঢ়ি গৈছে তাৰ পিছত বহোৱা নাই 5500 হৈ আছে আৰু আপোনালোকে সাইজ চাব লাগিব হে অনুপাতেহে দাম বঢ়াইছো দিছনে সাইজটো কিমান ডাঙৰ আৰু এটা আছে ইয়াতকেও ডাঙৰ হেতু মই পাৰিলে দেখুৱাই দিম হেতু 6500 ঠিক আছে 6500 ল পাৰিব আৰু যদি আপোনালোকে এনেকা ঘেসি চিলনি বিচাৰে দেন ঘেসি চিলনি अवेलेबल আছে এটো ঘিসিমনি চিলনি যেটো লাগে আপোনালোকক এটো अवेलेबल আছে সো এটো একচুয়ালি কবলে গলে জানে নাই ঘিসি মানুহে ভাবে গোল্ডেন বিটছটো বেছি দাম ঘিসিটো কম হেনেকুৱা নহয় ঘিসিত কষ্ট গুঠুতে বেছি হে গোল্ডেন মনি 10 মিনিটত হৈ যায় ঘিসিটো ভাল এজন মানে এক্সপার্ট জনৰো 2-3 ঘন্টা লাগে আৰু আমাৰ নিচনাবোৰটো অলমান টাইমে লাগে মোৰ বহুত টাইম লাগে ঘিসিত গুঠুতে সো এয়া খুব ধুনিয়া হয় আৰু এইটো আপোনালোকে 5500 তে লব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লব লৈ আপোনালোকে WhatsApp কৰিব স্ক্ৰিনত যেটো নম্বৰ মোৰ দেখা পাই আছে হে নম্বৰটো মোৰ কন্টাক্ট নম্বৰে হয় যদি আপোনালোকে মোক হেতু নম্বৰত ফোন কৰিব বিচাৰে হেতু নম্বৰতে ফোন কৰিব পাৰিব আৰু হেতু নম্বৰতে WhatsApp কৰিব পাৰিব মই ডাঙৰটো আপোনালোকক দেখুৱাই দিছো ৰব এটা খুব ধুনিয়া ডাঙৰ জুনবিৰি দেখাও দে এটো যে একদম বহুত ধুনিয়া যদি গোল্ডেন বিটস লাগে আপোনালোকে গোল্ডেন বিটছটো পাই যাব এটো অলপ আগত যেটো দেখালো তাতকে কিন্তু বহুত ডাঙৰ দেখিছেনে এটো লাৰ্জ সাইজ হয় বহুত ধুনিয়া হয় ইয়াত আপোনালোকে গ্ৰীন বিটছ চিলনি লব পাৰে গোল্ডেন বিটছ চিলনি লব পাৰে গ্ৰীন বিটছটো মই দিছো সিলাই পিনে বহুতে কৈছে গ্ৰীনত লাগে বুলি আৰু এটো ইয়াৰিংটো ডাঙৰ হয় দেখিছেনে ইয়াৰিংটো যথেষ্ট ডাঙৰ হয় খুব ধুনিয়া এই সেটটোৰ ৰেঞ্জটো অকণমান বেছি 6500 আগৰটো 5500 এটো 6500 ঠিক আছে
যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু লৈ পিনে মোক WhatsApp কৰিব আৰু যদি মোৰ শোৰুম আহিব বিচাৰে শোৰুম যোৰহাট গড়ালিত আছে যোৰহাট গড়ালিত আপোনালোকে শোৰুমত আহি মেলি এটো বেক সাইড চাওক এটো বেক দি ইয়া শোৰুমত আহি মেলিও আপোনালোকে গহনা ক্ৰয় কৰিব পাৰিব ওকে আৰু আপোনালোকে কমেন্ট কৰি থাকক তেতিয়াহে ভাল লাগে কমেন্ট কৰিলে কমেন্ট কৰিব আৰু এটা জুনবিৰি আনিছো দেখুৱাবলে আৰু এটা জুনবিৰি আনিছো চাব দে এটো ইমান ধুনিয়া যিনে গ্ৰীনত পিন্ধিম বুলি ভাবিছে সো গ্ৰীনত পিন্ধিব পাৰে বহুত ধুনিয়া হয় এটো সব মই এনেকে প্ৰথম দেখুৱাই দিছো ফিনিশিংটো চাব ইমান ধুনিয়াকে বনোৱা হৈছে আৰু ইয়াৰ চিলনটো চাব হেছনে ইমান ধুনিয়া এটো খুব ধুনিয়া এই সেটটো লব পাৰিব আপোনালোকে 7300 ত 7300 টকাতে মাত্ৰ ইমান মৰম লগা চাওক এই যে পিসবোৰ আছে এবোৰটো প্ৰাইস হয় ব্যাক সাইডে ট্ৰায়াঙ্গল শেপ এটা আছে ইয়াত আছে এবোৰ সব পাথনৰ আৰু ৰূপৰ কাম কৰা হয় আৰু এগৰাকী ব্ৰাইডেলে এটো পিন্ধিব পাৰে ইয়াৰ দামটো বেছি হোৱাৰ কাৰণটো মই কৈ দিছো ফুলিজুৰৰ কাৰণে ফুলিজুৰ চাওক ডাবল স্টেপ হয় হিছে ফুলিজুৰ ডাবল স্টেপ হয় খুব ধুনিয়া হয় বহুত ধুনিয়া হয় চাকচোন এগৰাকী ব্ৰাইডেলে যেতিয়া এই সেটটো পিন্ধিব কিমান ধুনিয়া লাগিব হয়নে সো এটো লব পাৰে 7300 ততে ডাবল স্টেপ ইয়াৰিংছ হইতে এটা নহয় দুটাকে আছে দিছে খুব ধুনিয়া হয় সেটটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব আৰু যদি আপোনালোকে চাই মেলি লব বিচাৰে দেন গড়ালিতে যোৰহাট গড়ালিতে মোৰ শোৰুম আছে যোৰহাট গড়ালিত আহি আপোনালোকে চাই মেলি লৈ যাব পাৰিব ওকে খুব ধুনিয়া এটা সেট এসব ওচৰ পা দেখুৱাই দিছো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব পাৰে নেক্সট আৰু জুনবিৰি দেখুৱাম আজি কি হ'ল আৰু এটা জুনবিৰি দেখুৱাও দে এটো জুনবিৰিটো সবে বিচাৰে মোক জেনাৰেল সাইজ अवेलेबल আছে কিন্তু আপোনালোকে ফুলি আপোনালোকে টপটো পাব এতিয়া এসা টপ ইয়াৰিংছ হ্যাঙ্গিং ইয়াৰিংছ সব अवेलेबल আছে বহুত ধুনিয়া এটো আৰু ইয়াৰ ইয়াৰিংছ আপোনালোকে হ্যাঙ্গিংও পাই যাব টপও পাই যাব জনালেই হল মোক কোনটো লাগে টপ হ্যাঙ্গিং দুইটাই अवेलेबल আছে খুব মৰম লগা চাওক সেটটো খুব ধুনিয়া 3800 টকা মাত্ৰ 3800 ত আপোনালোকে টপ ইয়াৰিংছ লাগিলে পাব আৰু হ্যাঙ্গিং লাগিলেও পাব ঠিক আছে জুনবিৰি টপ খুব কম আহে যদি আপোনালোকে লম বুলি ভাবি আছে টপত লৈ লব টাইম লাগে বনাওতে যথেষ্ট টাইম লাগে পটককেনে হৈ যোৱা গহনা নহয় এবোৰ একচুয়ালি এবোৰ হ্যান্ডমেড জুৱেলাৰী হয় বনাওতে যথেষ্ট সময় লাগে হেতু কাৰণে আপোনালোকে অকনমান সময় থাকুতে অৰ্ডাৰ প্লেস কৰিব যদিহে আপোনালোকক বনাব লগিয়া হয় আৰু আপোনালোকক যদি ৰেডিমেড লাগে দেন মোৰ ওচৰত अवेलेबल আছে লৈ থব পাৰে এতিয়া আৰু এটো চাও খুব ধুনিয়া গিছিমনি চিলনিটো আছে এয়া এটো দীঘল ইমানটোমান কৰি পিন্ধিব পাৰে দিছনে এটো জেনাৰেল সাইজ হয় ধৰিব পাৰিছনে সাইজটো আপোনালোকে সাইজটো জেনাৰেল হয় প্ৰাইস হৈ যাব 3800 আৰু যদি ফুলি টপত লাগে তেতিয়া হলে টপ ইয়াৰিংছটো এনেকুৱা হ'ব এয়া সব টপ ইয়াৰিংছ এনেকৈ হ'ব খুব মৰম লগা এটো 3800 টকা 3800 দিছনে ইমান ধুনিয়া হয় ফুলিজুৰ 3800 টকাতে আপোনালোকে লব পাৰে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব 3800 এটো ভাল লাগিলে WhatsApp কৰিব ঠিক আছে
নেক্সট এতিয়া মই আপোনালোকক সিলভাৰ ফয়েলৰ বহুতে সুধি থাকে আছেনি এটো সব সিলভাৰ ফয়েল এটা ৰেডি হৈ আছে খুব ধুনিয়া হয়তো খুবে ধুনিয়া দিছেনে ইমান ধুনিয়াকে কাম কৰা হৈছে আৰু এনেকৈ হকত চিলনিত দিয়া আছে ঠিক আছে এটো 3700 হয় ফুলিজোৰ হ্যাঙ্গিং এ আহিব ইয়া বহুত ধুনিয়া দিছেনে বিটস কৰি ইমান ধুনিয়াকে লগাই থোৱা আছে এটো 3700 টকাত লব পাৰিব জেনাৰেল সাইজে হয় 3700 ভাল লাগিলে WhatsApp কৰিব আৰু এটা দেখুৱাও মিডিয়াম সাইজ ঠিক আছে মিডিয়ামৰ এটা अवेलेबल আছেগে মিডিয়াম সাইজ এটো খুব ধুনিয়া হয় সব জুনবিৰি গেজেৰা এটো আপোনালোকে 4500 টকাত লব পাৰিব 4500 আৰু যেটো জেনাৰেল সাইজ মোৰ অহাৰ লগে লগে সোল্ড আউট হৈ যায় হেতু মই আকো বনাবলে দিছো অহা নাই ইমান আনিছিলো সব শেষ হৈ গল ফুলিজোৱাৰ কাৰণে বহুতে পছন্দ কৰিছে হে সেটটো আৰু এটো 4500 হয় 4500 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব 4500 ত আপোনালোকে এটো লব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব ঠিক আছে 4500 টকা 4500 so next account details যদি দিব লাগে কি কি দিব লাগে IFC যে account number IFC code branch to এটো এটা খুবে মৰম লগা বিগ সাইজৰ সব বহুত ধুনিয়া হয় গোল্ডেন বিট চিলনি আছে এটো লব পাৰে বিৰাট ধুনিয়া হয় দিছনে 5500 টকা হয়তো বিগ সাইজ হয় দে ফুলিজোৰ হ্যাঙ্গিং আহিব মই ফুলি দেখাই থকা নাই কাৰণ ফুলিবোৰ প্ৰায় তেনেকুৱাই হয় হ্যাঙ্গিং এ হয় আৰু জেনাৰেল अवेलेबल আছে জেনাৰেল লাগিলে হুনকালে যোগাযোগ কৰিব শেষ হৈ যায় পটক কেনে শেষ হৈ যাব আপোনালোকে লমলম ভাবি থাকুতে শেষ হৈ যায় এটো এটা খুব ধুনিয়া চিলনিটো সব প্ৰথমতে ধুনিয়াকে সিলাই থোৱা আছে আৰু এটো দুগদুগি আছে মানে মাজত ডিজাইনটো দুগদুগি ডিজাইন হয় ডাঙৰ সাইজৰ হয় এটো 5200 ত লব পাৰিব খুব ধুনিয়া সব ইয়া 5200 থৈ আহিলে নেকি 5200 টকা বিৰাট ধুনিয়া এটো আপোনালোকে লব পাৰে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 5200 ডিজাইনটো চাই লব মাজত কিমান ধুনিয়াকে আছে 5200 5200 লব পাৰিব আৰু এটা বিগ সাইজ দেখুৱাইছো খুব ধুনিয়া এটো সাইজটো সব ডাঙৰ সাইজৰ ডাঙৰ গেজেৰা বহুত আছে মানে এবোৰ ডাঙৰ হয় দে সাইজবোৰ এয়া 5500 খুব ধুনিয়া ডাঙৰ গেজেৰা 5500 টকা দে ডাঙৰ সাইজ যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লব আৰু WhatsApp কৰিব এনেকুৱা সেম টু সেম দুটা পাই যাব আপোনালোকে একেবাৰে একে দুটা আছে আৰু এটা চিলনি দেখুৱাইছো এয়া খুব ধুনিয়া সব চিলনিটো এটো 5200 তে পাব গোল্ডেন বিটস আৰু ৰেড বিটস দিছে মান ধুনিয়া এটো আপোনালোকে 5200 তে লব পাৰিব বহুত ধুনিয়া হয় গেজেৰাবোৰ শেষ হৈ গলে পিছত নাপাব আৰু কাৰণ বহুত সময় লাগে এতিয়া পুৰা ষ্টক अवेलेबल আছে আৰু এটা আৰু জানেনে যেতিয়া সিজন আহি যায় আগষ্টৰ পৰা সেপ্টেম্বৰ পৰা গহনাৰ দাম বহুত বাঢ়ি যায় সো আপোনালোকে সময় থাকুতে কিছুমান গহনা লৈ থব পাৰে অকমান দাম কমি থাকুতে এবোৰ যেতিয়া আকৌ সিজন আহিব কাৰণ বিয়াৰ সিজন অলপমান এতিয়াতো জেঠ মাহতো এবাৰ পুৰা বিয়া জেঠ আহাৰ হাউন মাহ মহিয়া অকনমান কমি যায় ভাদ মাহলৈকে অকনমান গহনাৰ দাম কমি থাকে মানে এতিয়া যেটো ৰেঞ্জ আপোনালোকে দেখি আছে হয়তো হে বিয়াৰ সিজন অহাৰ পৰা আকৌ বাঢ়ি যাব এটো সব বিগ সাইজৰ এখন বেনা খুব ধুনিয়া বিগ সাইজ হয় এটো বিগ সাইজৰ হয় বিৰাট ধুনিয়া দিছেনে এটো 4200 ত লব পাৰিব 4200 টকা ফুলিজোৰো বহুত ধুনিয়া ডাঙৰ হয়টো আৰু এটো ৰঙা ৰেড চিলনিত লাগিলে পাই যাব আপোনালোকে
গ্লাস বিটছত পাই যাব থ্যাংক ইউ মুনমি থ্যাংক ইউ সো মাচ এটো বহুত ধুনিয়া হয় 4200 টকা মই ফুলিজুৰ দেখুৱাই দিছো 4200 ঠিক আছে ভাল লাগিলে WhatsApp কৰিব এটো হৈছে ইয়াৰিংস ইয়া ইয়াৰিং জু দেখিছনে কিমান ডাঙৰ $4,200 বিয়া খালে নেকি বিয়া পাছৱৰ্ড চেঞ্জ কৰিলে এটো পটক কানে কানেক্ট নহয় বিয়া খালো মই কলে খালো পাছৱৰ্ডটো নাম কৈছিলো নহয় কি আছিল কৈ দিয়কচোন আমাৰ 1 2 3 আমাৰ 4 5 আৰু কি চাবকক জুনবি গেজেৰা দেখুৱালো জুনবি দেখুৱালো বেনা দেখুৱালো ষ্টনৰ কালেকচন দেখুৱা নেকি অকনমান সিলভাৰৰ ও মোক হেৰিখিনি দিয়কচোন এই বালাখিনি দিয়কচোন কপাৰৰ বালাখিনি এই মিজুলা বাইদেউ দেখুৱাব কৈছিলে মিজুলা বাইদেউ সকে বেয়া পাই গুচি গল নি মিজুলা বাইদেউ ৰব দেখুৱাইছো কপাৰৰ বালাও আছে আৰু ষ্টনৰ খাৰুখিনি দি দিয়কচোন দেখুৱাই দিও এই বেক সাইড দেখালে ভাল হ'ব কপাৰৰ বালা অলপমান আছে দেখুৱাই দিও এইখিনি নি বালাৰ নাই বহুত ধুনিয়া ধুনিয়া আহিছে বালাৰ ৰেটবোৰ খালি কনফাৰ্ম নহয় এটো সব বালাটো ইমান ধুনিয়া বহুত ধুনিয়া হয় আৰু এজোৰ হকতকে বালা আছে যে হেজোৰ কোনবা এটা হেই ঘুমাই আছে হকত এজোৰ যে আহিছিল আগতে এটো দেখিছনে ইমান ধুনিয়া আপোনালোকে বালাৰ কাৰণে মোক এবাৰ WhatsApp কৰিবচোন কনফাৰ্ম নহয় দে দামবোৰ চাব লাগিব যেটো ৰেট লিখা থাকে তাতকে আমি অকমান ডিসকাউন্টে দিও সো ডিসকাউন্ট কিমান আহিব হেতু চাই দিম ইয়াতো লিখা আছে 1890 rupees পেয়াৰ তাতকে কম আহিব ঠিক আছে সো খুব ধুনিয়া পেয়াৰত এই বালাখিনি আপোনালোকে ধুনিয়া ৰেটত পাবা এই বালাবোৰ আপোনালোকে ডেইলি ওয়্যাৰ কৰক একদম এইখিনি মানে কপাৰৰ ওপৰত যেটো মাইক্ৰো গোল্ড পলিশ বুলি কয় যেটো আপোনালোকৰ পলিশটো ধুনিয়াহে হয় পানী লাগিলে এনেকুৱা নহয় যে বগা হৈ যাব কাৰণ আমাৰ ৰূপত যেটো পলিশ আহে ডাইৰেক্ট হুন পানী সৰুৱা থাকে সেই কাৰণে আমি ডেইলি ইউজ কৰিবলৈ নকও হসা কথা যেটো পলিশ গুছি যাব কিন্তু আপোনালোকে অকেজনালি ইউজ কৰক তেতিয়া ধুনিয়া লাগে আৰু ৰূপৰ বালাবোৰ একচুয়ালি দেখিলে গম পায় ৰূপৰ হয় বুলি এইখিনিও অকনমান তেনেকৈ ফিনিশিং বহুত ধুনিয়া ফিনিশিং কিন্তু সা আৰু ইয়াৰ যেটো মগৰ দিয়া আছে এনেকে বহুতে মোক ফটো দিছিলে এটো আছে নি এইটোৱে দিছিলে বহুতে মোক সো এইটো আছে अवेलेबल যদি ভাল লাগিছে WhatsApp কৰিব अवेलेबल হৈ আছে বালা বহুত আহিছে আৰু এনেকৈ বক্সত যাব বালাবোৰ আপোনালোকৰ ধুনিয়া এটা বক্সত দিম আৰু এয়া সব ৰাউন্ড বালা अवेलेबल হৈ আছে ৰাউন্ডত খুব ধুনিয়া ৰেঞ্জবোৰ বহুত এটা বেছি নহব আপোনালোকে লৈ লব পাৰিব খুব মৰম লগা হয় পেয়াৰ হিচাপে কমত পাব আপোনালোকে সো আপোনালোকে মোক WhatsApp কৰিব প্ৰত্যেকটো বালাতে ডিসকাউন্ট আছে ইমান ধুনিয়া দিছে এটো ৰাউন্ড হয় ইয়াত মগৰ নাই ঠিক আছে এবোৰ প্ৰিমিয়াম কোৱালিটি বালা দেখুৱাই আছো যিবোৰ আপোনালোকে ডেইলি ওয়্যাৰ কৰিব পাৰে ঠিক আছে আৰু ধুনিয়া ধুনিয়া চেইন আহি আছে আপোনালোকৰ কাৰণে কালি পৰখি মানে পাবহি বহুত ধুনিয়া ধুনিয়া বেছিভাগ 500 ৰ ভিতৰতে দিম আৰু কিছুমানে 6 to 7 ৰ ভিতৰত থাকিব এটো সব বহুত ধুনিয়া বালা এটো ৰাউন্ড বালা ঠিক আছে এটো লব পাৰে খুব ধুনিয়া হয় সো মোক WhatsApp কৰিব আপোনালোকে সদায় পিন্ধিব পাৰিব মই কৈছো গ্যাৰান্টি দিছো একো নহয় খুব মৰম লগা আৰু এইটো এটা মিহি বালা অথনি দেখুৱাটো হকত মগৰ থকা আছিল এটো কিন্তু হকত নহয় ক্ষীণত আছে সব হকত পিন্ধিবলৈ বেয়া পায় ন বেছি হকত হলে সো এনেকেকে আপোনালোকে লব পাৰে বহুত ধুনিয়া হয় সব খুব ধুনিয়া ঠিক আছে এটো হৈ গল বালা আৰু এজোৰ মই আৰু অকমান মগৰ নথকাকে হকত বালা এজোৰ দেখুৱাইছো আৰু 2.6 মান হ'ব মোৰ হাতত পটককে হুমাই গৈছে ন এয়া 2.6 এ ধুনিয়াকে পিন্ধিব পাৰে খুব ধুনিয়া বালা এজোৰ বহুত ধুনিয়া হকত হয় সব ৰাউন্ড সব দিছে এজোৰ আপোনালোকে লব পাৰে খুব ধুনিয়া হয় এইখিনি হৈ গল বালা अवेलेबल আছে মোৰ ওচৰত সোনকালে WhatsApp কৰিব ডিজাইনখিনি দেখুৱাইলো বালাৰ ডিজাইন প্ৰায় একেই থাকে আৰু এজোৰ চাওক এজোৰ ধুনিয়া হয় ডিজাইনটো এজোৰ
2.6 হয় মই পিন্ধি চাইছো মোৰ হাতত 2.6 সোমাই 2.4 2.6 अवेलेबल আছে এয়া খুব ধুনিয়া বালাৰ মোৰ ফিডবেক বহুত ভাল পাইছো বহুত ধুনিয়াকে ফিডবেক দিছে বাইদেউ সকলে মানে ভাল পাইছে তেওঁলোকে হেতুৱে কৈছো আৰু এটা ডিজাইন দেখো যিবোৰ সিঙ্গল পিস কে আছে দে মোৰ সৰিয়া বৰ্তমান সিঙ্গল কে আপোনালোকে লব পাৰিব খুব ধুনিয়া হয় সিঙ্গল পিছত বহুত ধুনিয়া হয় এবোৰ সব ডিজাইনবোৰ ষ্টোনৰ একদম পাত যেটো ডিজাইন তেনেকে খুব ধুনিয়াকে আপোনালোকে লব পাৰিব এটো খুব ধুনিয়া দিছে হোয়াইট এন্ড পিঙ্ক ষ্টোনৰ এবোৰ কপাৰৰ দেখুৱাই আছো দে এটো 2.4 সাইজত আহিব 2.4 হাতে মানে ধুনিয়াকে পিন্ধিব পাৰে এটো এটা বালা আনিছো এনেকুৱা সিঙ্গল পিস আহিছে খুব ধুনিয়া জোৰাকে লাগিলে খালি ষ্টক মোৰ শেষ হৈছে এবোৰ সব সিঙ্গল কে আছে সিঙ্গল এপাত এপাত লয় বহুতে সো এপাত এপাত আপোনালোকে লব পাৰে আছে পিঙ্ক এন্ড হোয়াইট ষ্টোনৰ এবোৰ কপাৰ আছে আৰু যদি ৰূপৰ বা চাই এনেকুৱা ৰূপৰটো অজস্ৰ মানে ষ্টক বহুত হৈ আছে এটো জোৰাকে লব পাৰে খুব ধুনিয়া হয় দামটো ইমান বেছি নহয় বহুত ধুনিয়া পিঙ্ক আৰু হোয়াইট ষ্টোনৰ এয়া अवेलेबल হৈ আছে আৰু খুব ধুনিয়া হয় ফিনিশিংটো কিন্তু বহুত ধুনিয়াকে বনোৱা হৈছে দিছনে এয়া ধৰিব পাৰিছে নে নাই জানো ধৰিব পাৰিছে নে বাৰু কমেন্ট এটা কৰক আৰু এটা ষ্টোনৰ খাৰু দেখো ইমান ধুনিয়া সাকচোন ডিজাইনটো ধৰিব পাৰিছে ধৰিব পাৰিছে নে নাই জানো এনেকা দেখো এইটো সব ডিজাইন খুব ধুনিয়া হয় মই ব্যাক ক্যামেৰা দেখুৱাই দিছো আপোনালোকক বহুত ধুনিয়া হয় ডিজাইনটো সে কি ধুনিয়া উটেটো মানে বহুত ধুনিয়াকে বনোৱা হৈছে দেই খাৰুপাত সব ভাল লাগিলে WhatsApp কৰিব আৰু এটা দেখাইছো আপোনালোকক খুলি দিয়কচোন আৰু এটা ডিজাইন এইটো ডিজাইনটো শেষ হৈছে একচুয়ালি এপাতে আছেগে লাগিলে ষ্টকত আছে নে নাই এটো চাব লাগিব দেই এটো মানে খুব চলিলে এতিয়া 2.6 সাইজ আছে মোৰ ওচৰত খুব ধুনিয়া আছে এটো কাটাই ডিজাইন যে কাটাই ডিজাইনত বনোৱা হৈছে এটো বহুত ধুনিয়া হয় ভাল লাগিলে WhatsApp কৰিব এটো अवेलेबल হৈ আছে নেক্সট আৰু দুটামান দেখুৱাই দিও ষ্টোনৰ খাৰু এবোৰ সব কপাৰৰ হয় দেই এই খাৰুজোৰ এগৰাকী বাইদেউ লৈ পিনে ইমানেই ভাল পাইছে আৰু লগালগ মোক মানে খাৰু বহুতখিনি অৰ্ডাৰ কৰি দিলে বহুত খাৰুৱে লৈছে তেওঁ মোৰ পৰা হিলিখা আছে দিছনে মাজে মাজে আৰু ষ্টোন আছে এই খাৰুজোৰ কপাৰৰ যদিও এইটোৰ কিন্তু জোৰা 2300 মান আহি যাব দেই কাৰণ এটোৰ কোৱালিটি এটোৰ লগত নিমিলে মানে বহুত ভাল হয় এটো কোৱালিটি সো 2300 জোৰা আহি যাব খুব ধুনিয়া হয় ভাল লাগিলে WhatsApp কৰিব দিছনে হিলিখা দি বনোৱা হৈছে গুটে খাৰু ডিজাইনটো হিলিখাত বনোৱা হৈছে খুব মৰম লগা হয় ভাল লাগিলে WhatsApp কৰিব আৰু এজোৰ দেখুৱাইছো বহুত ধুনিয়া ষ্টোনৰ খাৰু ইয়াৰো কোৱালিটিটো বহুত ভাল মানে হাতেদি চুলে কিছুমান বস্তু গম পোৱা যায় যে এইটোৰ কোৱালিটিটো বহুত ভাল আছে ষ্টোনৰ যেটো ডিজাইন আৰু ষ্টোনৰ যেটো ফিনিশিং দিয়া হৈছে বহুত ধুনিয়া আৰু যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব খুব মৰম লগা হয় সো খাৰুখিনি আৰু কি হল এটো কি এপ্লাই হৈ গল ব্যাক ক্যামেৰা হৈ গল নে ওলাই গল আপোনালোক খাৰুখিনি দেখুৱাই ললো ব্যাক ক্যামেৰা তেতিয়া ধৰিব পাৰিব ডিজাইনবোৰ কেনেকুৱা হয় ইমানখিনি আৰু খাৰু বহুত আছে মানে নরমাল খাৰুবোৰ যিবোৰ সেইখিনি একচুয়ালি দেখুৱাব লাগিছিল এদিন খাৰু লাইভে আহিব লাগিব ব্যাক ক্যামেৰা আহিম ৰব আজি যেহেতু ফ্ৰন্ট ক্যামেৰা আহিলুৱে আৰু ব্যাক ফ্ৰন্ট কৰি থাকিবলৈ দিগদাৰ হৈ যায় কি হল আকৌ বক্সটো আৰু আছে খাৰু এনেকুৱা এইটো টাইপৰ এইটো বহুত ধুনিয়া হয় এইটো 2.6 সাইজ হয় খুব ধুনিয়া এইটো খাৰু মিহি হয় আৰু বহুতে বৰ হকটকে পিন্ধি বেয়া পায় যে এইটো লব পাৰে এইটো বহুত ধুনিয়া সব খাৰু ডিজাইনটো 2.6 সাইজ 2.4 সাইজ अवेलेबल আছে আৰু ডিজাইনটো সব কি কৈছে ডিজাইনটো খুব ধুনিয়া হয়তো দিছে এইটো লব পাৰে আপোনালোকে খুবেই মৰম লগা এটা সেট হয় আৰু
ধুনিয়া এটা ৰেঞ্জত এটো পাব বহুত দাম নহয় এটো 885 জোৰা পৰিব 885 যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব এটো মিহি খাৰুটো ঠিক আছে এটা না পৰি গল তলত এতিয়া মই অকনমান সিলভাৰ বেস ষ্টনৰ কালেকশন অলপ দেখাই দিও আজি খুব ধুনিয়া ধুনিয়া আমাৰ সব পেন্ডেন্ট अवेलेबल হৈ আছে এনেকুৱা ষ্টনৰ পেন্ডেন্ট আছে খুব ধুনিয়া 2500 লব পাৰিব দেই 2500 টকাতে খুব ধুনিয়া ইয়াৰিংস কি কৈছে আপোনাৰ লাইফ সাইজ ইয়াৰিংস অফ এনেকে হ্যাঙ্গিং আহিব খুব ধুনিয়া দিছনে এবোৰ পিঙ্ক ষ্টনত আছে আৰু এটো হোৱাইট এন্ড পিঙ্ক ষ্টন আছে আৰু এইবোৰ লগত আপোনালোকে চেইনও পাব গ্যাৰান্টেড চেইন আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব ফুলি এনেকে হ্যাঙ্গিং আহিব ভাল লাগিলে আৰু ডিজাইন কি আছে মই দেখুৱাই দিও পেন্ডেন্ট ইয়াৰিংস তো বহুত আছে কাটাই ডিজাইন তো বহুত আহিছে আমাৰ সাউন্ড কমাই দিও দাদা সাউন্ড কমাই দিও কক কবই নোৱাৰে আৰু এটা সেট দেখুৱাও এটো মাল্টি কালাৰৰ সেট এটা আছে সব বাটাৰফ্লাই সেট এটো বাটাৰফ্লাই মাল্টি কালাৰ ষ্টনৰ হয়তো দে পিওৰ সিলভাৰ বেস গোল্ড পলিশৰ হয় আৰু ইয়াৰ ইয়াৰিংটো এনেকে টপ ইয়াৰিংছত আহিব বাটাৰফ্লাই টপ ঠিক আছে এটো 3300 লব পাৰিব 33 খুব ধুনিয়া এটো যেতিয়া মানে এজু মেখেলা চাদৰ লগত পিন্ধিব ডিজাইনটো খুব ধুনিয়াকে ওলাই যাব এটো বাটাৰফ্লাই ডিজাইন ইয়া খুব ধুনিয়া 300 3300 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব 3300 আৰু এটা দেখাইছো পেন্ডেন্ট আৰু ইয়াৰিংস টপ আছে এটো আপোনালোকে 2800 লব পাৰিব এসব দেখিছে ডিজাইনটো ইমান ধুনিয়া পিঙ্ক আৰু হোৱাইট ষ্টনৰ কাম কৰা আছে আৰু ফুলিজুৰ এনেকে টপ ইয়াৰিংছত আহিব এটো 2800 যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব ধৰিব পাৰিছনে ডিজাইনটো 28 জুনবিৰি ষ্টন দেখুৱালো আপোনালোকক পাথুনৰ দেখুৱালো আপোনালোকে লবহে লাগে আৰু এটো এটা আছে চাও কাছি জুনৰ লিখা দিছেনে একদম কাছি জুনৰ টাইপৰ হয় বিৰাট ধুনিয়া আৰু ইয়াত এনেকে হোৱাইট ষ্টন আছে এটাত মাজত হোৱাইট আছে এটাত পিঙ্ক আছে ঠিক আছে এনেকুৱা ইয়াৰিংস হ্যাঙ্গিং 2500 লব পাৰিব 2500 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লব আৰু এটা লং সেট দেখুৱাও খুব ধুনিয়া লং সেট লঙত বাৰু আমাৰ বহুত আছে ষ্টনৰ সেট ফুলিজুৰ হ্যাঙ্গিং আহিব আৰু এনেকে ওপৰলে পাটৰ ডিজাইন থাকিব এটো সব ম্যাচ বক্স ডিজাইনৰ হয় এটো অকনমান এনেকে লগাইও পিন্ধিব পাৰে আৰু লংকেও পিন্ধিব পাৰে এটো আপোনালোকে 35 লব পাৰিব 3500 টকা দিছনে ইমান হেভি সেট এটা এবোৰ যেহেতু মোৰ ষ্টকত থকা হয় ষ্টকত আগৰ ৰেটটোৱে কৈছো মই নতুনকে যদি এবোৰ বনাবলৈ যায় ৰেট কিন্তু এবোৰ বেলেগ হৈ যাব নতুনকে যদি আপনি কিবা চেঞ্জেস কৰে তেতিয়া কিন্তু এটো ৰেট নহব দেই 3500 ফুলিজুৰ হ্যাঙ্গিং আহিব ফুলিও আছে ইয়াৰিংস হ্যাঙ্গিং আহিব ভাল লাগিলে WhatsApp কৰিব আৰু এটা দেখুৱাইছো লং সেট খুব ধুনিয়া এনেকে পিঙ্ক আৰু হোৱাইট ষ্টনত আহিব দীঘলকে এটো দীঘল লং হ'ব খুব ধুনিয়া এটা চাবনে 3700 টকাত লব পাৰিব 3700 যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আৰু এটা দেখুৱাইছো খুব ধুনিয়া গলপটা সিলভাৰৰ ওপৰত গোল্ড পলিশ হেভি হয়টো দিছনে হোৱাইট ষ্টনত হয় খুব
ধুনীয়া হোৱাইট ষ্টন একদম ডিঙি তেনেকৈ বহি থাকিব টাৰ্চেল বাহিৰত নাই নি সিলভাৰ ওপৰত গোল্ড পলিশ হয় মই দেখুৱাইছো পিন্ধি পিনে কেনেকুৱা হ'ব এটো চাব পাৰে খুব ধুনীয়া হয় এয়া হোৱাইট ষ্টনত আছে বহুত ধুনীয়া দিছে না ডিঙি তেনেকৈ বহি থাকিব এয়া এটো টাইপ আৰু আছে ভিতৰটো আছে ডিজাইন এইখিনি আৰু বহুত আছে ষ্টক ভিতৰত পুৰা কেনেকুৱা টাইপৰ লাগে বা বহুতখিনি ষ্টক আছে ভিতৰত এয়া খুব ধুনীয়া ইয়াৰিংছ এইটো ৰেঞ্জটো লিখা আছে নি এইটো 23 মান আহি যাব 2300 টকা মান নতুন আহিছে এইবোৰ কালেকশ্যন খুব ধুনীয়া দিছে নে এইটো 4200 টকাত ল'ব পাৰিব এইটো হেভি হয় পুৰা পুৰা ষ্টনৰ কাম দেখিছেনে কিমান আছে পুৰা বহি আছে 4200 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব 4200 ষ্টনৰ কাম থাকিলে মানে গহনাবোৰত ফিনিশিংটোতে গম পাব প্ৰিমিয়াম কিছুমান কালাৰ থাকে মানে আৰু এটা পেন্ডেন্ট নতুনকে আহিছে আপোনালোকে ক'ব পাৰে যদি চেইনত লাগে চেইন লগাই ল'ব পাৰে আৰু যদি আপোনালোকক কিবা গুঠি দিব লাগে জনালেই হ'ল এয়া চাও খুব ধুনীয়া এইটো পেন্ডেন্ট আৰু ইয়াৰিংছ এনেকৈ আহিব এইটো 1850 হয় 1850 টকাত আহিব এইটো সিলভাৰ বেস গোল্ড পলিশ হয় আৰু ইয়াত চেইন লাগিলে চেইনো লাগি যাব যদি আপোনালোকক কয় যে গুঠি দিব লাগে তেনেকৈ গুঠি দিয়া হ'ব জনালেই হ'ল আমাক আচ্ছা মই শেয়াৰিংৰ যেটো ৰিজাল্ট দিম কৈছিলো শেয়াৰিংৰ এতিয়া মই এইবাৰৰ মানে বিহুৰ সময়ত দিবলগীয়া যেটো ৰিজাল্ট তাৰ তিনিজনে পাইছে প্ৰথম হৈছে জানকী দেৱী বুলি এগৰাকী জানকী দেৱী সাকে তেখেতৰ নাম দেই তেওঁ পাইছে আৰু এগৰাকীয়ে পাইছে জুমন শৰ্মা আৰু এগৰাকী দীপাশাই বহুত শেয়াৰ কৰিছে সো থ্যাংক ইউ সো মাচ মই তিনিগৰাকীক দিছো নেক্সট আকৌ দিম যিসকলে পোৱা নাই তেওঁলোকক কিন্তু শেয়াৰিংটো চাম যে ৰেগুলাৰ কোনে শেয়াৰ কৰিছে এনেকুৱা নহয় যে মই প্ৰাইচটো দিয়া নাই কাৰণে শেয়াৰ নকৰো তেনেকুৱাকে মই নাচাও শেয়াৰিং মোৰ প্ৰত্যেকটো লাইভ কোনে শেয়াৰ কৰি আছে হেতুৰ ওপৰত ডিপেন্ড কৰে আৰু হেতুৰ ওপৰত ডিপেন্ড কৰিহে ৰিজাল্টটো যায় সো আপোনালোকে ধৈৰ্য ধৰিব লাগিব সেইখিনি কও আৰু মই হেতুৱে কও যে ধৈৰ্য সহকাৰে কাম কৰি যাও ফল সদায় ভালেই পাব এটা টাইমিং বান্ধি দিয়া নাই মই টাইমিং নাথাকে আপোনালোকে মোৰ শেয়াৰিং কোনে কোনে ৰেগুলাৰ বেচিছত কৰি আছে মই হেতুৱে চাও ঠিক আছে ধৈৰ্যৰ ফল সদায় মিঠা হেতু মনত ৰাখিব আজিলৈ আহো ইমানখিনিতে মোৰ লাইভটো সামৰি দিছো ৰিলছ পাই থাকিব ৰিলছবোৰ চাব আৰু যিমান পাৰে শেয়াৰ কৰিব যিমান পাৰে শেয়াৰ কৰিব ৰিলছ গোটেইবোৰ মন কৰি থকা হয় কোনে কিমান শেয়াৰ কৰিছে ঠিক আছে আৰু আজিলৈ আহো ইমান সময় আপোনালোকে চাই আছে হেতু কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি শোৰুম আহিব বিচাৰে শোৰুম আহিব পাৰে যোৰহাট গৰালিত আমাৰ শোৰুম আছে নমস্কাৰ